কেঁচা আম ৰ'দত নিদিয়াকৈ একেদিনতে কেনেধৰণে আচাৰ প্ৰস্তুত কৰিব পাৰি মই আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ লৈছোঁ। আপোনালোকে দেখিছে এক খুব টেষ্টি খুব সুন্দৰ আচাৰ প্ৰস্তুত হৈ গৈছে। আপোনালোকক দেখাওঁ কি প্ৰচেছ আছে, কেনেধৰণে এই আচাৰখিনি প্ৰস্তুত কৰিব পাৰি। তাৰ কাৰণে মই লৈছোঁ আম পাৰি আনিছোঁ, পাৰি আনি চফাকৈ ধোৱা হৈ গৈছে। আমকেইটা অলপ বাঁহ ধৰিছে, বাঁহটো ধৰিলে আমটো কাটিবলৈ যথেষ্ট কষ্ট হয়, টান হৈ যায় ভিতৰখিনি। বাঁহ নধৰিলে আমটো কাটিবলৈ ভাল হয়। মোৰ আমখিনি বাঁহ ধৰিছে, তাৰ কাৰণে অলপ টান হৈছে কাটিবলৈ। এটা কথা কিন্তু, যদি বাঁহ ধৰে তেতিয়া আমৰ আচাৰটো খাই ভাল লাগে। বাঁহটো যদি চুপি খাই খুব টেষ্ট লাগে, সেইকাৰণে বাঁহ ধৰিলে অলপ ভাল হয়। মই সেইকাৰণে বাঁহ ধৰালৈ অলপ ৰৈছিলোঁ। এতিয়া আমখিনি মই প্ৰথমতে টুকুৰা টুকুৰকৈ কাটি লওঁ। দেখিছে 4 টুকুৰা কৰিছোঁ, তাত দুপিচকৈ কাটিছোঁ। তাৰপাছত এইখিনি মই এতিয়া নিমখ দি 2 ঘণ্টা সময়ৰ কাৰণে থৈ দিম। 2 ঘণ্টা সময় থৈ দিলে এইখিনিৰ পৰা পানীখিনি ওলাই যাব। তাৰপাছত মই আচাৰ প্ৰস্তুত কৰিব পৰা হৈ যাব। এতিয়া মই এইখিনি নিমখ দিয়া হৈ গৈছে, নিমখটো দি মই 2 ঘণ্টাৰ কাৰণে এইখিনি ঢাকি ৰাখি দিওঁ। সেই সময়খিনিতে এতিয়া মই ভাবিছোঁ যিখিনি মছলা মই ইয়াত এড কৰিম, সেই মছলাখিনি ভাজি লওঁ। এখন শুকান কেৰাহী ল'লোঁ, ইয়াত মই প্ৰথমতে দিছোঁ সৰিয়হখিনি দিছোঁ। তাৰপাছত মই ইয়াত দিম, দেখিছে আপোনালোকে সৰিয়হখিনি ভজা হৈ গৈছে। সৰিয়হখিনি দিয়াৰ পাছত ইয়াত মই দিম জিৰা দি দিছোঁ। জিৰা আৰু সৰিয়হ গোটেইখিনি ভাল ধৰণে মিশ্ৰণ কৰি ভাজি ল'ব লাগিব। ভজাৰ পাছত মই এইখিনি খুন্দিব লাগিব। খুন্দাটো বৰ বেছিকৈ মিহি নকৰোঁ, অলপমান খুন্দিলেই হৈ যাব। অলপ অলপ গোটা গোটা হৈ থাকিলেও একো দিগদাৰ নাই। এতিয়া এইখিনি মই দেখিছে 2 ঘণ্টা হৈ গ'ল। 2 ঘণ্টা হোৱাৰ পাছত চাওক আমৰ পানীখিনি ওলাই গৈছে। এতিয়া মই এইখিনি কেনেধৰণে প্ৰস্তুত কৰোঁ আপোনালোকক ডিটেইলছত দেখাবলৈ চেষ্টা কৰি আছোঁ। এইখিনি পানীখিনি নহাকৈ মই দেখুওৱাৰ ধৰণে আপোনালোকে এটুকুৰা এটুকুৰাকৈ আমখিনি টুকি ল'ব প্ৰথমতে। এতিয়া পানীখিনিৰ পৰা মই আমখিনি টুকি লৈছোঁ। এনেধৰণে এটুকুৰা এটুকুৰাকৈ তুলি ল'ব, যাতে পানীখিনি তাৰ পৰা নাহে। এইটো চেষ্টা কৰিব আপোনালোকে টুকিবলৈ। এতিয়া এইখিনি মোৰ টুকুৰা টুকুৰাকৈ টুকা হৈয়ে গৈছে। এতিয়া মই আকৌ কেৰাহীখন পাতি ল'লোঁ। এতিয়া কেৰাহীখন পাতি মই প্ৰথমতে তেলখিনি গৰম কৰি লওঁ। তেলখিনি গৰম কৰি লোৱাৰ পাছত এতিয়া মোৰ ফাইনেলি তেলখিনি গৰম হৈ আহিছে। এতিয়া মই আকৌ জিৰা কেইটামান ইয়াত দি দিছোঁ। জিৰাখিনি দিয়াৰ পাছত মই এতিয়া ইয়াত আমখিনি দিব পৰা হৈ গৈছে। এতিয়া ইয়াত মই আমখিনি দি দিছোঁ। এইখিনি বেছি সময় ভাজিব নালাগে, অকণমান সময় জাষ্ট তেলত গৰম হ'বলৈ আপোনালোকে দিব লাগে। গৰম হৈ গ'লে আপোনাৰ আচাৰখিনি বেয়া নহয়। গৰম কৰি দিয়াৰ লগালগ আপোনালোকে যদি কেঁচা তেলত ভৰাই আচাৰখিনি বেয়া হোৱাৰ চান্স থাকে, সেইকাৰণে আপোনালোকে এনেধৰণে তেলখিনি অলপ গৰম কৰি দিব। তাৰপৰা ইয়াত মই মছলাখিনি দি দিছোঁ, যিখিনি জিৰা আৰু সৰিয়হ খুন্দি লৈছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। তাৰপাছত ইয়াত মই এড কৰিছোঁ, এইখিনি হৈছে ধনিয়া পাউডাৰ। ধনিয়া যিটো পাউডাৰ, সেই ধনিয়া পাউডাৰটো মই ইয়াত এড কৰি লৈছোঁ। ধনিয়া পাউডাৰটো মোৰ গুড়ি আছিলে, মই কাৰণে ভাজি লোৱা নাই, গুড়িখিনিয়ে দি দিছোঁ ইয়াত এতিয়া মই দিম ৰেড চিলি পাউডাৰ আৰু হালধি। আপোনালোকে ৰেড চিলি পাউডাৰ আৰু হালধি দিবলৈ নাপাহৰিব। এতিয়া মোৰ হালধি দিয়া হৈ গৈছে। মই ইয়াত জলকীয়া দিয়া নাই, কাৰণ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিয়া হৈছে, সেইকাৰণে হালধি দিয়াৰ পাছত আৰু মই ইয়াত জলকীয়া এড কৰা নাই। এতিয়া এইখিনি মোৰ প্ৰস্তুত হৈ গৈছে। এতিয়া এইখিনি মই অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখিব লাগিব। লগালগ বটলত ভৰাই দিবলৈ অসুবিধা হয়, ভৰাব নোৱাৰি, সেইকাৰণে আপোনালোকে অলপ সময় ঠাণ্ডা হ'বলৈ ৰাখি দিব। এতিয়া মোৰ এইখিনি ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া আচাৰখিনি বটলত ভৰাইছোঁ। আপোনালোকে দেখিছে কিমান সুন্দৰ টেষ্টি আমৰ আচাৰ প্ৰস্তুত হৈ গৈছে। একেদিনাই আপোনালোকে ৰ'দত নিদিয়াকৈ এনেধৰণে কেঁচা আমৰ আপোনালোকে আচাৰ প্ৰস্তুত কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, সকলোৱে হোৱাটছআপ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰি থাকিব। এনেকুৱা ধৰণৰ নতুন নতুন ৰেচিপি আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্টত জনাব আপোনালোকক কেনেকুৱা ধৰণৰ ৰেচিপি লাগে। আমৰ এইটো খুব সহজ ৰেচিপি হয়, আপোনালোকে এনেধৰণে ঘৰত বনাই চাব। এতিয়া আমৰ ছিজনেই হয়, এতিয়া আম সকলোৰে ঘৰতে আছেই। এতিয়া দেখিছে মোৰ এবটল হৈ গ'ল, আৰু এবটল আম হৈ যাব। এইখিনি আপোনালোকে 5-6 দিনমান ৰ'দত দিব, দিয়াৰ পাছত আপোনালোকৰ খাবৰ কাৰণে উপযোগী হৈ যাব। ধন্যবাদ।